ঋতুৰাজ টাইম ইটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা ডাঙৰ খবৰ কিয়নো দেখিবলৈ পোৱা গৈছে এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মিয়া বিচাৰি অভিযান আৰম্ভ কৰিছে একাংশ দল সংগঠনে আৰু এই সমগ্ৰ ঘটনাক কিন্তু কোনো কাৰণত সহজভাৱে সংখ্যালঘু দল সংগঠনে মানি লোৱা নাই আৰু এতিয়া দেখিবলৈ পোৱা গৈছে আমসু খিলঞ্জিয়াই মন্তব্য প্ৰকাশ কৰিছে যে মিয়া বিচৰা যি কাৰ্য একাংশ দল সংগঠনে আৰম্ভ কৰিছে সেই কাৰ্য বন্ধ কৰিব লাগে আৰু একাংশ দল সংগঠনে জনপ্ৰিয়তা লবৰ বাবে বাহ লবৰ বাবে আৰু চৰ্চাত থাকিবৰ বাবে এনে ধৰণৰ কাণ্ড এতিয়া হাতত লোৱা পৰিলক্ষিত হৈছে আৰু বিষয়টোক লৈ এতিয়া ৰাজ্যজুৰি প্ৰতিক্ৰিয়া আৰম্ভ হৈছে এই ডাঙৰ খবৰটো টাইম ইটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ জনপ্ৰিয়তা পাবলৈ একাংশ দল সংগঠনে চলাইছে এই অভিযান আৰু এই অভিযান চলাবলৈ যদি কোনো লোক ভাড়া ঘৰলৈ গৈছে ভাড়া ঘৰৰ মালিকসকলে ভয় নাখাব অভিযানৰ নামত কোনো ভাড়া ঘৰলৈ গ'লে গতিয়াই বাহিৰ কৰি দিব দল সংগঠনক এই মন্তব্য কৰিছে আমসু খিলঞ্জিয়াই ভাৰতীয় নাগৰিকৰ ওপৰত অন্যায় কৰাটো খিলঞ্জিয়াই গ্ৰহণ নকৰে ভাড়া ঘৰ লৈ মিয়া বিচাৰি কোনো দল সংগঠন গ'লে ভয় নাখাব মালিকে শীঘ্ৰেই আৰক্ষী প্ৰশাসনক যোগাযোগ কৰক বুলি এক প্ৰকাৰ উল্লেখ কৰিলে আমসু খিলঞ্জিয়াই সম্পূৰ্ণ নথিপত্ৰ দি তেওঁলোক ভাড়া ঘৰত আছে বুলি এতিয়া আমসু খিলঞ্জিয়াই কৰিছে মন্তব্য আৰু ভাড়া ঘৰলৈকে যদি কোনো দল সংগঠনৰ লোকে বিচাৰি যায় তেনেহ'লে তেওঁলোকক উলিয়াই দিব ঘৰৰ পৰা কোনো দল সংগঠনৰ এই ক্ষেত্ৰত মাত মতাৰ অধিকাৰ নাই মিয়া বিচৰা অভিযান মিয়া খেদা অভিযান ইমানতে দল সংগঠনে বন্ধ কৰক যদি খেদিবই বিচাৰিছে তেনেহ'লে অনা অসমীয়াকো খেদক এনেধৰণৰ কেতবোৰ মন্তব্য এতিয়া কৰা পৰিলক্ষিত হৈছে যদি আপোনালোকৰ সাহস আছে অনা অসমীয়াক আগতীয়াকৈ বাহিৰ কৰক বুলিও কৰিলে মন্তব্য দল সংগঠনক এক প্ৰকাৰ উভতি ধৰিলে আমসু খিলঞ্জিয়াই তাৰপিছত আমি একেদিনাই মিয়াক খেদি পঠিয়াম বুলিও কৰিলে মন্তব্য ধৰ্মক লৈ দল সংগঠনৰ মই মতালি নচলিব বুলি এতিয়া কৰা হৈছে মন্তব্য এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ টাইম ইটৰ দৰ্শকসকলক জনাই আছোঁ মিয়া খেদাৰ যদি ইমানেই ইচ্ছা তেনেহ'লে ধনী মিয়া খেদি দেখুৱাওক বুলিও কৰিলে মন্তব্য দৰিদ্ৰ লোকৰ ওপৰত বৰ মতা দেখুৱাই লাভ নাই বুলিও এতিয়া আমসু খিলঞ্জিয়াই স্থানীয় দল সংগঠনক উভতি ধৰিছে অসম অশান্ত কৰাত আপোনালোকে সহযোগিতা আগবঢ়াব নালাগে বুলিও কৰিলে মন্তব্য উজনিৰ অভিযানৰ বিৰোধিতা কৰিছে আমসু খিলঞ্জিয়াই সংখ্যালঘু সংগঠন আমসু খিলঞ্জিয়াই এতিয়া গোলাঘাটত জাতীয় দল সংগঠনক উভতি ধৰা পৰিলক্ষিত হৈছে জাতীয় দল সংগঠনে বিভিন্ন দল সংগঠনে ইতিমধ্যে দেখিবলৈ পোৱা গৈছে ঘৰে ঘৰে গৈছে মিয়া বিচাৰি অভিযান চলাইছে আৰু তাৰ পাছতে মিয়া হাতাও অভিযান হাতত লোৱা পৰিলক্ষিত হৈছে টাইম ইটৰ দৰ্শকসকলক দুখনকৈ বিন্দুত দুটাকৈ দৃশ্যাংশ দেখুৱাই আছোঁ উজনি অসমৰ প্ৰান্তে প্ৰান্তে স্থানীয় দল সংগঠনে জাতীয় দল সংগঠনৰ নেতৃত্বৰ লোকসকল উপস্থিত হৈছে মিয়া বিচাৰি অভিযান চলাইছে আৰু তেওঁলোকক ইয়াৰ পৰা ওলাই যাবলৈ এক প্ৰকাৰ নিৰ্দেশ প্ৰদান কৰা পৰিলক্ষিত হৈছে এই সমগ্ৰ ঘটনাক লৈ কিন্তু ৰাজ্যৰ প্ৰতিটো প্ৰান্তত প্ৰতিক্ৰিয়া অব্যাহত আছে মিয়া বিচৰা অভিযান ইমানতে বন্ধ কৰক বুলি এক প্ৰকাৰ দাবী উত্থাপন কৰা পৰিলক্ষিত হৈছে আৰু জনপ্ৰিয়তা পাবৰ বাবে চৰ্চালৈ আহিবৰ বাবে এতিয়া এনেধৰণৰ কাণ্ড জাতীয় দল সংগঠনে কৰিছে বুলি মন্তব্য প্ৰকাশ কৰিছে আমসু খিলঞ্জিয়াই আৰু আমসু খিলঞ্জিয়াই মন্তব্যত প্ৰকাশ কৰি এটা কথা সুস্পষ্টকৈ উল্লেখ কৰিছে যে এইসকল লোকৰ ওপৰত কৰা এই অমানৱীয় অত্যাচাৰ কোনো কাৰণত মানি লোৱা নহ'ব আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে সম্প্ৰতি বিষয়টোক লৈ কিন্তু চৰ্চা আৰম্ভ হৈছে একাংশ দল সংগঠনে জনপ্ৰিয়তা ল'বলৈ এই কাণ্ড সংঘটিত কৰিছে অভিযানৰ নামত কোনো লোকক যদি হাৰাশাস্তি চলায় তেনেহ'লে পৰিস্থিতি বিষম হ'ব ভাড়া ঘৰলৈকে যদি কোনো মুছলমান সম্প্ৰদায়ৰ লোকক বিচাৰি গৈছে এই দল সংগঠনৰ লোকসকলে তেনেহ'লে ভাড়া ঘৰৰ লোকসকলে ভয় নাখাব বুলিও এক প্ৰকাৰ আমসু খিলঞ্জিয়াই অভয় বাণী দিয়া পৰিলক্ষিত হৈছে আমসু খিলঞ্জিয়াই মন্তব্য প্ৰকাশ কৰিছে যদি এইসকল লোকে তেনেধৰণৰ কাৰ্যপন্থা হাতত লৈছে কোনো ভাড়া ঘৰত যদি গৈ কোনো মুছলমান লোকসকলৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰিছে তেনেহ'লে এইসকল লোকক গতিয়াই বাহিৰ কৰি দিয়ক বুলিও এক প্ৰকাৰ মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হ'ল অভিযানৰ নামত কোনো ভাড়া ঘৰলৈ যদিহে যায় এইসকল লোক এই জাতীয় দল সংগঠনৰ নেতাসকলক গতিয়াই বাহিৰ কৰি দিব বুলিও এক প্ৰকাৰ আহ্বান জনোৱা পৰিলক্ষিত হ'ল আৰু ভাৰতীয় নাগৰিকৰ ওপৰত কৰা অত্যাচাৰ কোনো কাৰণত মানি লোৱা নহ'ব বুলিও এতিয়া মন্তব্য প্ৰকাশ কৰি আমসু খিলঞ্জিয়াই গৰ্জন আৰম্ভ কৰা পৰিলক্ষিত হৈছে এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰটো টাইম ইটৰ দৰ্শকসকলক জনাই আছোঁ কিয়নো ভাৰতীয় নাগৰিকৰ ওপৰত অন্যায় কৰাটো কোনো কাৰণত আমসু খিলঞ্জিয়াই মানি নলয় এই কথা উল্লেখ কৰিছে
আৰু জনপ্ৰিয়তা পাবলৈ একাংশ দল সংগঠনৰ নেতাই এতিয়া এই কাণ্ড হাতত লৈছে আৰু মিয়া বিচাৰি অভিযান আৰম্ভ কৰিছে বুলিও দাবী উত্থাপন কৰা পৰিলক্ষিত হৈছে। আমচু খিলঞ্জীয়াই বিষয়টো সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে। মন্তব্যই মুহূৰ্তত শুনাই লৈছোঁ। আমচু খিলঞ্জীয়াৰ কথা স্পষ্ট। আৰু যদি মিয়া খেদিবলৈ ইমানেই ইচ্ছা আছে তেতিয়াহ'লে মিয়া যিসকল লোক কৰ্মৰত চাকৰি কৰা যিসকল ধনী মিয়া, যেনেকৈ অধিবক্তা আছে, ডক্টৰ আছে, ইঞ্জিনিয়াৰ আছে বা প্ৰফেচৰ আছে, পুলিচ আছে, তেখেতলোকক খেদিব পাৰিব নোৱাৰে। ইয়াত কেৱল দৰিদ্ৰ দুখীয়া নিচলা লোক যিসকল কাম কৰি আছে তেখেতলোকৰ ওপৰত বৰ্মতা দেখুৱাই লাভ নাই। যদি আপোনালোকে পাৰে এইসকল অধিবক্তা, ডক্টৰ, ইঞ্জিনিয়াৰ, পুলিচ এইসকলক খেদক। কিন্তু আমি জনামতে ভাৰতীয় লোকক কোনো জেগাৰ পৰা খেদিব নোৱাৰে। অসমৰ বিভিন্ন জেগাত ভাৰতীয় লোক থাকিব পাৰে, তাত টিআৰপিৰ স্বাৰ্থত টিআৰপি ল'বলৈ গৈ এই মিয়া খেদৰ আন্দোলনত ৰাইজে বুজি পাইছে। আপোনালোক ইয়াৰ পৰা বিৰত থাকক। এইবিলাক সংগঠনৰ কাম নহয়, এইবিলাক কাম হৈছে পুলিচ প্ৰশাসনৰ কাম। সেয়েহে মই অসম চৰকাৰ তথা আৰক্ষী সঞ্চালক প্ৰধান মহোদয়কো জনাইছো যাতে অসমখন অশান্ত কৰাৰ ক্ষেত্ৰত আপোনালোকে সহযোগ নকৰিব আৰু আপোনালোকে এইসকলৰ ওপৰত ব্যৱস্থা লওক আৰু এইসকলৰ যাতে তেনেকুৱা ধৰণৰ পৰিস্থিতি কৰি পেলাই যাতে অসমখন অশান্ত কৰিব নোৱাৰে তাৰ কাৰণে আপোনালোকে ব্যৱস্থা লওক। দ্বিতীয়তে হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে খিলঞ্জীয়াৰ কোনো চিন্তা নাই, খিলঞ্জীয়াৰ কোনো কথা নাই। আমি দেখা পাইছো যে খিলঞ্জীয়া লোকসকল বিভিন্ন সময়ত হাৰাশাস্তিৰ সন্মুখীন হৈছে। বিশেষকৈ যি অসমত উচ্ছেদ চলিছে, আমি প্ৰথমতে কৈছো যে আমি উচ্ছেদৰ বিৰোধী নহয়। ইয়াত আমাৰ খিলঞ্জীয়া লোকসকলক উচ্ছেদ কৰা আমাৰ পৰিলক্ষিত হৈছে লখিমপুৰকে আদি কৰি অসমৰ বিভিন্ন জেগাত যে খিলঞ্জীয়া লোকসকলক উচ্ছেদ কৰিছে আৰু বৰ্তমান সময়তো জাননী প্ৰেৰণ কৰা আমাৰ পৰিলক্ষিত হৈছে। সেয়েহে আমি আমচু খিলঞ্জীয়া দাবী জনাইছো যিসকল লোক এই উচ্ছেদত খিলঞ্জীয়া লোকসকল পৰিছে তেখেতলোকক অনতি বিলম্বে ক্ষতিপূৰণ তথা মাটি প্ৰদানৰ ক্ষেত্ৰত প্ৰথমতে এই ভূমিকা পালন কৰক। কথা হ'ল ভাৰতীয় নাগৰিকৰ ওপৰত অত্যাচাৰ কৰাটো আমচু খিলঞ্জীয়াই কেতিয়াও সহ্য কৰা নহ'ব। চাহে তেওঁ হিন্দুৱে হওক, চাহে মুছলমানে হওক, আমাৰ স্পষ্ট কথা। আৰু মই আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ বিভিন্ন প্ৰান্তৰ ভাড়াঘৰৰ মালিকসকলক মই এটা কথা স্পষ্টকৈ জনাই দিব বিচাৰিছো যে আপোনালোকৰ ঘৰলৈ যদি তেনেকুৱা ধৰণৰ কোনো সংগঠন গৈ ভয় ভাবুকি বা ঘৰ খালী কৰা যদি নিৰ্দেশ দিয়ে আপোনালোকে তেখেতৰ লোকৰ কথাত কোনো গুৰুত্ব নিদিব আৰু আপোনালোকে আৰক্ষী প্ৰশাসনক যোগাযোগ কৰিব। যদি আৰু ভাড়াঘৰত যিসকল লোক আছে আমি অনুসন্ধান কৰাৰ মতে আমি তেখেতলোকক সুধিছো, আমি বিভিন্ন জনৰ ঘৰত গৈ আমাৰ সৈনিকসকলে গৈ সুধিছেগৈ আৰু তেখেতলোকে সম্পূৰ্ণ নথিপত্ৰ থানাত জমা দিছে আৰু পুলিচে পৰীক্ষা কৰিছে নথিপত্ৰসমূহ। সেয়েহে তাৰ পাছত আৰু বেলেগ সংগঠন বা বেলেগ ব্যক্তিক এই বিষয়ত ক'বলগীয়া কোনো প্ৰয়োজন নাই। আৰু আপোনালোকৰ ঘৰৰ ভিতৰত যদি তেখেতলোক যাব প্ৰৱেশ কৰিব বিচাৰে এই সংক্ৰান্ত আপোনালোকে গতিয়াই পেলাই তেখেতলোকক উলিয়াই দিব, স্পষ্ট কথা। আৰু যদি তেনেকুৱা ধৰণৰ কিবা থাকে তেতিয়াহ'লে আপোনালোকে আৰক্ষী প্ৰশাসনক আপোনালোকে অৱগত কৰাব। যিহেতু আমাৰ জনসাধাৰণৰ কাৰণে আৰক্ষী আছে, আৰক্ষীয়ে ব্যৱস্থা ল'ব। যদি কোনোবা বাংলাদেশী আছে, বিদেশী আছে, অসমৰ ৰাইজক আমি অনুৰোধ জনাইছো যে আমাক আপোনালোকে আঙুলিয়াই দিব, দেখুৱাই দিব। আমি প্ৰথম অৱস্থাত প্ৰথমেই সেই বাংলাদেশীসকলক আমি ডিঙিত ধৰি পেলাই আমি অসম ভাৰত বৰ্ডাৰ পাৰ কৰি বাংলাদেশ বৰ্ডাৰত আমি ঠেলি পঠিয়াবলৈ বাধ্য হ'ম। তাত আমি চৰকাৰকো আমি হস্তক্ষেপ নিবিচাৰোঁ, আমি নিজে কৰিম।